যাৰ কণ্ঠত বৰষে অমৃতৰ সুৰ নাহৰৰ পাতে পাতে ঐ জান মৰয়াইছো মাদিলে যাৰ গীত শুনি দুচকুত সপোন জাগে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন নৃত্যহীনৰ চকুত টোপনিৰ ভাৱ জাগে সেইজনে হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ জুবিন গাৰ্গৰ দৰেই হ'ব বিচৰা এগৰাকী উদীয়মান যুৱক যাৰ দুচকুত আছে অলেখ সপোন নিজৰ সপোন দিঠক কৰিবৰ বাবে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এখন হাৰ্ডৱেৰ দোকান উদীয়মান যুৱক বিশ্বজিৎ ডেকাৰ কণ্ঠত জুবিন গাৰ্গৰ বহু জনপ্ৰিয় গীতৰ কলি কেতিয়াবা ফুল ফুলে কেতিয়াবা ফুল সৰে কেতিয়াবা নদী বাহে কেতিয়াবা নদী ভাঙে কেতিয়াবা নিজানতো শব্দ হৈ কথা সৰে কেতিয়াবা শব্দ হতো নিজানতো ৰাতি নামে কেতিয়াবা ৰদে মাতে আকাশ চুব বিচৰা মৰিগাঁৱৰ মিকিৰ ভেটাৰ বিশ্বজিতৰ সপোন সাৰ্থক হওক নমস্কাৰ মোৰ নাম বিশ্বজিৎ ডেকা মোৰ মৰিগাঁও মিকিৰ ভেটাত মোৰ ঘৰ আৰু গান বুলিবলৈ ক'লে জুবিনদাৰ গানে সৰুৰ পৰা শুনি আহিছোঁ আৰু জুবিনদাৰ গানৰ পৰা এটা জোচ পাইছোঁ আৰু জুবিনদাক লগো কৰিছোঁ তেখেতেও সাহস দিছে চেষ্টা কৰি থাকিব কৈছে আৰু আজিৰ তাৰিখলৈকে জুবিনদাৰ গান শুনি শুনি বহুতখিনি পাৰিছোঁগৈ নোৱাৰা নহয় যিমানখিনি চেষ্টা কৰিছোঁ সিমানখিনি পাৰিছোঁগৈ এতিয়া মোৰ কামটো মোৰ গাঁৱতে এখন হাৰ্ডৱেৰ দোকান আছে তাতে আজি মই 1 বছৰমান ধৰি তাতে কাম কৰি আছোঁ গানো শিকি আছোঁ যেতিয়া দুপৰীয়া টাইম পালে দুপৰীয়াও গান গাওঁ ৰাতিটো গাঁৱেই বাৰু ত' তেনেকৈ চেষ্টা কৰি আছোঁ আৰু আজি মোক লগ কৰিবলৈ মোৰ দাদাও দুজন আহিছিলে ত' তেওঁলোকৰ দ্বাৰাই আপোনালোকৰ মাজত অকণমান আহিব বিচাৰিছোঁ আপোনালোকে সাহস আৰু আশীৰ্বাদ কৰিব মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি মই আচলতে আমাৰ মিকিৰ ভেটাৰে চাৰিআলিত হাৰ্ডৱেৰ দোকান এখন তাতে আপোনাৰ হাজিৰা ছিষ্টেমতে কাম কৰি আছোঁ আৰু ধৰক এনেইতো আজিকালি দিনত থাকিব নোৱাৰি মোৰ ঘৰো এখন আছে ঘৰখনো চলাব লাগে তাতে ধৰক দেউতাও ফটো দোকান এখন আছে সৰু সুৰাকৈ দেউতাও চলাই থাকে আইতা আছে মা আছে তাৰপৰা ধৰক বাকী খৰচা পাতি ময়ো দি থাকিব লাগে ফটো দোকানখনৰ পৰানো ইনকামটো তেনেকুৱা নহয় ঘৰখন নচলেগৈ তেনেকৈ 4-5টা পৰিয়াল আমাৰ ত' তাৰ মাজতে ধৰক কৰ্মও কৰি আছোঁ গানো শিকি আছোঁ মানে গানতো হাৰ মানা নাই কৰ্মতো হাৰ মানা নাই মোৰ এই নাম মাথো গাই যাম পাৰ দেখো না পাৰ দেখো নাই পাৰ বাৰু মোৰ যত গান মাথো গাই যাম অসমবাসী ৰাইজক আৰু এটা অনুৰোধ সৰুৰ পৰা মোৰ গান নিজৰ কণ্ঠত নিজৰ ভইচত ৰাইজলৈ গান ৰিলিজ কৰিব মন আছে নিজাববীয়া গান তাৰে ধৰক এতিয়া যিহেতু মোৰ পইচাও অসুবিধা অসমবাসী ৰাইজক এটাই অনুৰোধ জনাম যাতে আপোনালোকে মোৰ গানবিলাক ছাপোৰ্ট কৰে শুনে আৰু আগন্তুক দিনলৈ যাতে মই ভাল গীত আপোনালোকক উপহাৰ দিব পাৰোঁ তাৰে মই আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত